প্ৰথমে নমস্কাৰ গ্ৰহণ কৰিব হয়তো অসমবাসী ৰাইজে। ৰৈ ৰৈ বিনালে চিনেমাখনৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছোঁ। মই সংবাদ মাধ্যমত পাইছিলোঁ, সংবাদ মাধ্যমেও কৈছে তথা বহু শিল্পীয়ে আহ্বান জনাইছিলে চৰকাৰক যে GSTটো কৰ্তন কৰিব লাগে। কিন্তু তাৰ পৰিৱৰ্তে আজি নিউজত পাইছোঁ যে চিনেমা হলৰ কৰ্তৃপক্ষই প্ৰতিটো শ্ৰেণীৰ আপোনাৰ টিকেটৰ মূল্যৰ হাৰ 100 টকাকৈ বৃদ্ধি কৰিছে। GSTটো কৰ্তন নকৰিলে, অনুৰোধ ৰক্ষা নকৰিলে চৰকাৰে, কিন্তু যদি এই খবৰটো সত্য যে 100 টকাকৈ বৃদ্ধি কৰিছে, তাৰ অন্তৰালত কি চৰকাৰৰ আছে নি? চৰকাৰ নিমাত কিয়? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইটো কোনে চোৱা চিতা কৰে এইটো আপুনিহে জানিব। যে মানে প্ৰমোদ বিভাগ জুবিনক এতিয়া প্ৰমোদ লৈ পেলাই আপুনি 100 টকাকৈ বঢ়াবলৈ আপুনি সুবিধা কেনেকৈ দিছে? আমাৰ সৰ্বসাধাৰণ ৰাইজ যোন চাব কেনেকৈ ইমান মূল্য দি পেলাই? 500 টকা হাজিৰা, দিনটো হাজিৰা কৰি পেলাই আহি যদি চিনেমাখন চাবলৈ যায়, 500 টকাৰ আপুনি চিনেমাখন চাব নে ভাত দুসাঁজ খাব নে ল'ৰা ছোৱালীক খুৱাব? চিন্তনীয় বিষয়। অনুমোদন কেনেকৈ পাইছে 100 টকা বঢ়াবলৈ? মোৰ প্ৰশ্ন সেইটো। গতিকে চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া, সম্পূৰ্ণ বিভাগ গোটেইখিনি আপোনাৰ হাততে ৰাখিছে যেতিয়া, গতিকে এইটো বিষয়টো আপোনাৰ হাততে আছে। গতিকে যদিহে সত্য হয় যে চিনেমা হলৰ কৰ্তৃপক্ষই 100 টকাকৈ বঢ়াইছে, এইটো অন্যায় আৰু অপৰাধ। তাৰ মানে সুব্যৱস্থা ল'ব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।